আজিৰ পাঠৰ আৰম্ভণিতেই সমূহ ছাত্ৰ ছাত্ৰীক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায়ৰ পাঠ অণুজীৱ মিত্ৰ আৰু শত্ৰু। আমি আমাৰ চৌপাশৰ পৰিৱেশত বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ প্ৰত্যক্ষ কৰিছোঁ, কিন্তু এইবোৰৰ বাহিৰেও আৰু বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ আছে যিবোৰক আমি হয়তো খালী চকুৰে নেদেখোঁ। এইবোৰেই হৈছে অণুজীৱ। এই অণুজীৱসমূহ ইমানেই ক্ষুদ্ৰ যে ইহঁতক অণুবীক্ষণ যন্ত্ৰেৰে চালেহে দেখা পোৱা যায়। অৱশ্যে কিছুমান অণুজীৱ আতচী কাচেৰেও পৰ্যবেক্ষণ কৰিব পাৰি। ইয়াৰ আগৰ শ্ৰেণীত তোমালোকে নিশ্চয় অণুবীক্ষণ যন্ত্ৰৰ বিষয়ে অৱগত হৈছা। অৱশ্যে তোমালোকে এটা কথা মন কৰিবা যে সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই অণুজীৱ শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়। এই অণুজীৱসমূহ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে দেখা নাযায়। এয়া নিশ্চয় তোমালোকে গম পাইছা। আনকি কিছুমানক আতচী কাচেৰে চালেও নেদেখি, অণুবীক্ষণ যন্ত্ৰেৰে চালেহে দেখি। সেয়ে হৈছে ইয়াৰ নাম অণুজীৱ। তোমালোকে মন কৰিবাচোন, বাৰিষাৰ দিনত বা অন্য দিনতো কেতিয়াবা পুৰণা হৈ গ'লে পাওৰুটিবোৰত কিছুমান ইখত ছাইবৰণীয়া এক চামনি পৰে। আতচী কাচেৰে পৰ্যবেক্ষণ কৰিলে এইবোৰত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ঘূৰণীয়া আকৃতিৰ ক'লা বস্তু চকুত পৰে। এই ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুবোৰ হৈছে মাটি আৰু পানীত থকা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ, আৰু এই জীৱবোৰেই হৈছে অণুজীৱ। এই অণুজীৱসমূহক আমি 4টা শ্ৰেণীত ভাগ কৰিব পাৰোঁ: বেক্টেৰিয়া, ভেঁকুৰ, শেলাই আৰু প্ৰটোজোৱা। এই ছবিকেইখন মন কৰা, এইবোৰ হৈছে কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰৰ ছবি। আকৌ এইকেইখন ছবি চোৱা, ওপৰৰ দুটা চিত্ৰ হৈছে শেলাই আৰু তলৰ চিত্ৰকেইটা প্ৰটোজোৱা। অণুজীৱৰ দৰে ক্ষুদ্ৰ আৰু এবিধ বস্তু হৈছে ভাইৰাছ। এই ভাইৰাছসমূহকো অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়। ভাইৰাছবোৰ অতি ক্ষুদ্ৰ যদিও ইয়াক অণুজীৱ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা নহয়। কোনো আশ্ৰয়দাতা কোষৰ ভিতৰতহে ইহঁতৰ প্ৰজনন সম্ভৱ। এই আশ্ৰয়দাতাবোৰ বেক্টেৰিয়া, উদ্ভিদ বা প্ৰাণীও হ'ব পাৰে। এই ভাইৰাছবোৰে আমাৰ বহুতো ৰোগৰ সৃষ্টি কৰে। সাধাৰণতে হোৱা ইনফ্লুৱেঞ্জা, চৰ্দি, জ্বৰ, কাহ আদিবোৰ হৈছে ভাইৰাছজনিত ৰোগ। পলিঅ', বসন্ত, পিঠাখোৱা বা মাম্পছ এইবোৰো হৈছে ভাইৰাছজনিত বেমাৰ। বৰ্তমান মহামাৰী ৰূপে বিয়পা ক'ভিড ৰোগো ভাইৰাছৰ পৰাই বিয়পা এবিধ ৰোগ। কিছুমান অণুজীৱই সৃষ্টি কৰা সাধাৰণ ৰোগ কিছুমান হৈছে গ্ৰহণী, মেলেৰিয়া, সন্নিপাত জ্বৰ, যক্ষ্মা ইত্যাদি। ইয়াৰে গ্ৰহণী আৰু মেলেৰিয়া ৰোগ প্ৰটোজোৱা শ্ৰেণীৰ অণুজীৱৰ পৰা হয়, আনহাতে সন্নিপাত আৰু যক্ষ্মা বেক্টেৰিয়াৰ পৰা হয়। এই অণুজীৱসমূহ বাৰু কেনেকুৱা ধৰণৰ পৰিৱেশত থাকিব পাৰে? অণুজীৱৰ বাসস্থান সম্পৰ্কত কিছু কথা চাই লওঁ আহা। অণুজীৱসমূহ হৈছে এককোষী বা বহুকোষী। উদাহৰণস্বৰূপে এমিবা, শেলাই, ভেঁকুৰ এইবিলাক হৈছে এককোষী। আকৌ বেক্টেৰিয়া, প্ৰটোজোৱা আৰু কিছুমান শ্ৰেণীৰ শেলাই বহুকোষী হয়। ইহঁতে সকলো পৰিৱেশতে বাস কৰিব পাৰে। এই অণুজীৱবোৰ শীতল বৰফাবৃত পৰিৱেশৰ পৰা আৰম্ভ কৰি গৰম পানীৰ উঁহলৈকে আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈকে এই সকলো পৰিৱেশতে জীয়াই থাকিব পাৰে। মানুহৰ উপৰিও আন প্ৰাণীৰ শৰীৰতো ইহঁতক পোৱা যায়। কিছুমান অণুজীৱ আন অণুজীৱৰ গাত বৃদ্ধি পায়, আন কিছুমান আকৌ মুক্তভাৱে থাকে। এমিবাই অকলশৰীয়াকৈ থাকিব পাৰে, কিন্তু ভেঁকুৰ আৰু বেক্টেৰিয়াসমূহে সদায় সংঘবদ্ধ হৈহে থাকে। এই অণুজীৱসমূহে আমাক যে কেৱল অপকাৰেই কৰে এনে নহয়। বহু ক্ষেত্ৰত বহু অণুজীৱই বিভিন্ন ধৰণেৰে আমাৰ দৈনন্দিন জীৱনত উপকাৰ সাধন কৰে। ই এফালেদি শত্ৰু
আৰু আনফালেদি মিত্ৰ বা বন্ধু হয়। যিবোৰ অণুজীৱই আমাৰ দৈনন্দিন জীৱনযাত্ৰাৰ প্ৰণালীৰ বিভিন্ন ধৰণেৰে সুগম কৰিছে বা স্বাস্থ্যৰ উপকাৰ সাধন কৰিছে, সেইবোৰে হৈছে আমাৰ মিত্ৰ বা আমাৰ বন্ধু অণুজীৱ। এতিয়া আমি আমাৰ এই মিত্ৰ অণুজীৱবোৰৰ বিষয়ে আলোচনা কৰিম। মিত্ৰ হিচাপে অণুজীৱই আমাক কোনকেইটা দিশত সহায় কৰে এতিয়া আমি চাম আহা। 1 নম্বৰ পৰিৱেশ নিকাকৰণত, 2 নম্বৰ দৈ আৰু পাওৰুটি প্ৰস্তুত কৰা কাৰ্যত, 3 নম্বৰ বিভিন্ন বাণিজ্যিক ক্ষেত্ৰত, 4 নম্বৰ ঔষধি ব্যৱহাৰত। ঔষধি ব্যৱহাৰ বুলি কওঁতে প্ৰতিষেধক চিটা, এণ্টিবায়'টিক আদি প্ৰস্তুত কৰা কাৰ্যৰ কথা বুজাইছে। আৰু 5 নম্বৰ হৈছে কি, মাটিৰ উৰ্বৰতা বৃদ্ধিটো অণুজীৱই আমাক সহায় কৰে। পৰিৱেশ নিকাকৰণত অণুজীৱই কেনেধৰণে সহায় কৰে? আমি হয়তো আমাৰ চৌপাশে বিভিন্ন গেলা-পচা গছ-পাত, মৃত প্ৰাণীৰ শৰীৰৰ অৱশেষ আদি প্ৰায়ে দেখোঁ, যিবোৰ হয়তো কিছুদিনৰ পিছত নাইকিয়া হৈ যোৱাও আমি মন কৰিছোঁ। আমি দেখা এই গেলা-পচা বস্তুবোৰ কিয় নাইকিয়া হৈ গ'ল গম পাইছানে? ইয়াৰ কাৰণ হ'ল যে কিছুমান অণুজীৱই মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থসমূহ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰে। এইবোৰ পুনৰ আন প্ৰাণী বা উদ্ভিদে ব্যৱহাৰ কৰে। এনেদৰে অণুজীৱসমূহক পৰিৱেশ নিকাকৰণৰ কামত ব্যৱহাৰ কৰিব পাৰি বা অণুজীৱই পৰিৱেশ নিকাকৰণত ব্যৱহৃত হৈ আমাক সহায় কৰি আহিছে, আমাৰ পৰিৱেশ নিকা কৰি আহিছে। দৈ আৰু পাওৰুটি প্ৰস্তুতকৰণতো অণুজীৱৰ ভূমিকা আছে। দৈত বহুতো অণুজীৱ থাকে। এইবোৰৰ ভিতৰত লেক্টোবেচিলাছ বেক্টেৰিয়াই দৈ হোৱাত সহায় কৰে। চীজ, আচাৰ আৰু অনেক খাদ্যবস্তু প্ৰস্তুত কৰিবলৈও বেক্টেৰিয়াৰ ব্যৱহাৰ কৰা হয়। কেক, পাওৰুটি আদি প্ৰস্তুত কৰিবলৈ ইষ্ট পাউডাৰ ব্যৱহাৰ কৰা হয়। এই ইষ্ট হৈছে এবিধ অণুজীৱ। ইষ্টৰ প্ৰজনন অতি ক্ষিপ্ৰ গতিত হয় আৰু ইহঁতৰ শ্বাস-প্ৰশ্বাসত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। গেছৰ বুৰবুৰণিবোৰে প্ৰস্তুত কৰা বস্তুবোৰৰ আয়তন বৃদ্ধি কৰি ওফন্দাই তোলে। ইষ্ট নামৰ অণুজীৱই কেনেধৰণে খাদ্যবস্তুৰ আয়তন বৃদ্ধি কৰে তাক চাবৰ বাবে তোমালোকে ঘৰত অলপ আটা বা ময়দাৰ লগত কুহুমীয়া পানী আৰু চেনি দি লাডু বনাবা আৰু এই লাডুটোত অলপমান ইষ্ট পাউডাৰ মিহলাই দিবা আৰু কিছু সময়ৰ পাছত পৰ্যবেক্ষণ কৰিলে দেখিবা যে এই লাডুটোৰ আয়তন আগতকৈ কিছু বাঢ়ি গৈছে। এয়া হৈছে ইষ্টৰ কাৰণে হোৱা পৰিৱৰ্তন। এতিয়া আমি অণুজীৱৰ বাণিজ্যিক ব্যৱহাৰ সম্পৰ্কত চাওঁ আহা। সুৰা, মদ আৰু এচিটিক এচিড আদি প্ৰস্তুত কৰিবৰ বাবেও অণুজীৱৰ প্ৰয়োজন। ইয়াৰ বাবে ইষ্ট ব্যৱহাৰ কৰা হয়। ফলৰ ৰস, বাৰ্লি, গম, চাউল আদিত থকা প্ৰাকৃতিক শৰ্কৰাৰ পৰাই ইষ্ট উৎপন্ন কৰা হয়। ইষ্টৰ জৰিয়তে চেনিক সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোৰ নাম হৈছে কিণ্বন। 1857 চনত লুই পেষ্টিয়েৰে এই কিণ্বন প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছিল। এই পৰীক্ষাটো তোমালোকে ঘৰত কৰি চাব পাৰিবা। ইয়াৰ বাবে আধা লিটাৰৰ এটা বিকাৰ লৈ তাত 4/3 পানীৰে পূৰ কৰিবা আৰু তাত 2-3 চামুচ চেনি মিহলাই ল'বা। চেনি পানীখিনিত আধা চামুচ ইষ্টৰ পাউডাৰ মিহলি কৰি এই জাৰটো ঢাকনি মাৰি 4-5 ঘণ্টামানৰ কাৰণে থৈ দিয়া। 4-5 ঘণ্টাৰ পাছত যেতিয়া দ্ৰৱণটোৰ তুমি গোন্ধলৈ চাবা তেতিয়া ইয়াৰ এটা বেলেগ গোন্ধ পাবা। এই গোন্ধটো হৈছে সুৰাৰ গোন্ধ আৰু এই প্ৰক্ৰিয়াটো হৈছে কিণ্বন। এইবাৰ আহিল অণুজীৱৰ ঔষধি ব্যৱহাৰ। আমাৰ বেমাৰ হ'লে ডাক্তৰৰ পৰামৰ্শক্ৰমে কেতিয়াবা বেজী লোৱা হয় বা কেতিয়াবা টেবলেট, কেপচুল আদিও খোৱা হয়। এইবোৰ হৈছে কি ৰোগ সৃষ্টিকাৰী অণুজীৱ ধ্বংস কৰাৰ এবিধ ঔষধ, যিবোৰক আমি এণ্টিবায়'টিক বুলি কওঁ। এই এণ্টিবায়'টিকসমূহ কিছুমান নিৰ্দিষ্ট অণুজীৱক বিকশিত কৰি প্ৰস্তুত কৰা হয়।
এই বিশেষ অণুজীৱবোৰে ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰি ইহঁতৰ বৃদ্ধিত বাধা দিয়ে। আজিকালি বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা বহুতো প্ৰকাৰৰ এণ্টিবায়'টিক ঔষধ প্ৰস্তুত কৰা হৈছে। ষ্ট্ৰেপ্টোমাইচিন, টেট্ৰাচাইক্লিন, এৰিথ্ৰ'মাইচিন আদিবোৰ হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা কিছুমান পৰিচিত এণ্টিবায়'টিক ঔষধ। এই এণ্টিবায়'টিক ঔষধৰ আঁৰৰ মূল মানুহজন হৈছে আলেকজেণ্ডাৰ ফ্লেমিং। 1929 চনত ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰাৰ লগে লগেই মানৱ জীৱনৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হ'ল বুলি ক'ব পাৰি। আলেকজেণ্ডাৰ ফ্লেমিঙৰ এই নতুন আৱিষ্কাৰে মানৱ জীৱনৰ বাবে এক সঞ্জীৱনী সুধা সৃষ্টি কৰাৰ লগতে এণ্টিবায়'টিক নামৰ ঔষধবিধৰ গৱেষণাৰ বাবেও নতুন পথ প্ৰশস্ত কৰিলে বা এখন নতুন দুৱাৰ মুকলি কৰিলে। এই এণ্টিবায়'টিকসমূহ কেৱল যে মানুহৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা হয় এনে নহয়। পোহনীয়া পশু-পক্ষীবোৰক অণুজীৱীয় সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈও খাদ্যত এণ্টিবায়'টিক মিলাই দিয়া হয়। উদ্ভিদৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিবলৈও এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয়। এণ্টিবায়'টিকসমূহ আমি কেতিয়াও যধে-মধে গ্ৰহণ কৰিব নালাগে। ডাক্তৰে দিয়া পৰামৰ্শ অনুসৰিহে ইয়াক গ্ৰহণ কৰিব লাগে। ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্চ শেষ কৰিব লাগে। যদিহে প্ৰয়োজন নহয় আৰু ইয়াক ভুল পৰিমাণত ব্যৱহাৰ কৰা হয় তেন্তে পিছলৈ প্ৰয়োজনৰ সময়তো এণ্টিবায়'টিক আমাৰ ফলপ্ৰসূ নহ'ব পাৰে। গতিকে অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক ব্যৱহাৰ কৰিব আমি কেতিয়াও নালাগে। প্ৰতিষেধক প্ৰস্তুত কৰিবলৈও অণুজীৱ ব্যৱহাৰ কৰা হয়। বিভিন্ন ৰোগ বিশেষকৈ যক্ষ্মা, বসন্ত, কলেৰা, হেপাটাইটিছ আদি ৰোগবোৰত প্ৰতিষেধক চিটাৰ দ্বাৰা প্ৰতিৰোধ কৰা হয়। বৰ্তমান ক'ভিড ৰোগৰ বাবেও প্ৰতিষেধক চিটাৰ প্ৰস্তুত কৰা হৈছে। এই প্ৰতিষেধকবোৰৰ মূলতঃ হৈছে কিছুমান অণুজীৱ। মানুহৰ দেহত যেতিয়া কোনো ৰোগৰ বীজাণু প্ৰৱেশ কৰে তেতিয়া আমাৰ প্ৰতিৰোধী শক্তিসমূহ সক্ৰিয় হৈ উঠে। এই প্ৰতিৰোধী ব্যৱস্থা বা ইমিউনো ছিষ্টেমে তেনে অণুজীৱবোৰৰ প্ৰতিমুখে এণ্টিবডি নামৰ এবিধ প্ৰ'টিন সৃষ্টি কৰে। এই এণ্টিবডিৰ কাম হৈছে শৰীৰটোক বিভিন্ন বীজাণুৰ পৰা সুৰক্ষা দিয়া। প্ৰথমবাৰ কোনো এটা বীজাণু শৰীৰত প্ৰৱেশ কৰিলে এই প্ৰ'টিনবিধে বীজাণুটো প্ৰতিৰোধ কৰিবলৈ সক্ষম নহয়, কিয়নো অণুজীৱক চিনাক্ত কৰি তাৰ প্ৰতিমুখে সক্ৰিয় ব্যৱস্থা ল'বলৈ কিছু সময়ৰ প্ৰয়োজন হয়। কিন্তু পুনৰ সেই বীজাণু কেনেবাকৈ প্ৰৱেশ কৰিলে এণ্টিবডিবোৰে তাক কেনেকৈ প্ৰতিৰোধ কৰিব লাগিব মনত ৰাখে। আৰু সেইমতে বীজাণুৰ বিৰুদ্ধে শক্তিশালী প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলে। ভেকচিন বা প্ৰতিষেধক চিটাত যিটো ৰোগৰ চিটা দিয়া হয় তাৰে বীজাণু শৰীৰত প্ৰৱেশ কৰোৱা হয়, যাতে তাৰ বিৰুদ্ধে শৰীৰটোৱে এণ্টিবডি গঢ়ি তুলিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত নিৰ্দিষ্ট বীজাণুটো অসক্ৰিয় অৱস্থালৈ নিব পৰা পৰীক্ষাগাৰত দুৰ্বল অৱস্থালৈ আনিহে তাৰ পিছত শৰীৰত প্ৰৱেশ কৰোৱা হয়। সেয়েহে এই বীজাণুৱে দেহত পূৰ্ণৰূপত ৰোগ সৃষ্টি কৰিব নোৱাৰে, কিন্তু শৰীৰৰ এণ্টিবডিবোৰ সেই বীজাণুটোৰ বিপক্ষে যুঁজিব পৰাকৈ ভৱিষ্যতৰ বাবে সষ্টম হৈ থাকে। ভেকচিন প্ৰস্তুতিৰ আঁৰত এজন বিজ্ঞানীৰ নাম জড়িত। তেওঁ হৈছে এডৱাৰ্ড জেনাৰ। 1798 চনত বসন্ত বা বৰআইৰ চিটা উদ্ভাৱন কৰি জেনাৰে বিশ্বৰ পৰা এই ৰোগটো নিৰ্মূল কৰিছিল। সেইবাবে ভেকচিনৰ প্ৰসংগ আহিলেই সমগ্ৰ বিশ্বই আজি এডৱাৰ্ড জেনাৰক শ্ৰদ্ধাৰে স্মৰণ কৰে। মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবেও অণুজীৱ ব্যৱহাৰ কৰা হয়। কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলায়ে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন যৌগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰি উৰ্বৰতা বঢ়ায়। এইবোৰ হৈছে নাইট্ৰজেন যৌগকাৰক কিছুমান নীল সেউজীয়া শেলাই। এই অণুজীৱসমূহক জৈৱিক নাইট্ৰজেন যৌগকাৰক বায়'লজিকেল নাইট্ৰজেন ফিক্সাৰ্ছ বুলি কোৱা হয়। এই অণুজীৱবোৰে মাটিত নাইট্ৰজেন বৃদ্ধি কৰি মাটিৰ উৰ্বৰতা বঢ়াই তোলে। ইমান সময় আমি
অণুজীৱ, মিত্ৰ আৰু শত্ৰু পাঠটিৰ মৃত অণুজীৱসমূহৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ খণ্ডটিত আমি শত্ৰু অণুজীৱসমূহৰ বিষয়ে আলোচনা কৰিম। আজিলৈ পাঠ ইমানতে সামৰণি মাৰিছোঁ।